এইজনী পাগলী। এই নিমাত নিতাল পথটোৱে তাইৰ লগৰী। জীয়াই থাকিবলৈ মানুহৰ ওচৰত হাত মেলিছে। কাৰোবাৰ পৰা কিবা পাইছে যদি খাইছে, নেপালে আঁতৰি গৈছে। কিন্তু হঠাতে তাইৰ জীৱনটো এন্ধাৰ কৰি পেলালে কোনোবা এজাক কলীয়া ডাৱৰে। Asylum. That has the shop. মই কোন জানো? আবে যা না, তোর নিচিনা দুঠিয়া কুকুর বহুত দেখিলো। আবে যা না, Asylum তো যা যা। বহা বহা বহা। পিছে কিয় বা আহিলা, কি বা কম কোৱাচোন কোৱা। হয় ছাৰ, কথাবোৰ অলপ জকিয়াই চাবৰ সময় হৈছে। এই সন্মুখত ইলেকশ্যন, এনেকৈ কথাবোৰ ওলাই থাকিলে পাৰ্টিৰ ইমেজ একেবাৰে নষ্ট হৈ যাব। অঁ হয় হয়, কথাটো আপুনিও জানে। এই যে ডেকা ল'ৰাজন ৰাজনেকি, তেওঁ আমাৰ পাৰ্টিৰ বিৰুদ্ধে লাগি আছে। এইফালে আপোনাৰ ল'ৰাই নকৰিবলগীয়া কাম কৰি আছে। এইদৰে বহুত বেয়া ইম্পেক্ট পৰিব ছাৰ। আপোনালোকে মোক ভয় দেখুৱাই আছে নেকি? এই অসীম ৰঞ্জন বৰুৱাই কিন্তু কাকো কেয়াৰ নকৰে। ৰকি, এইবোৰ কি হৈছে? কোনে কৰিলে এইবোৰ কাম? দেউতা ৰাজ ৰাজ ৰাজ, এটা সাধাৰণ ল'ৰাৰ হাতত অপদস্থ হোৱা, এই সৰু সৰু চিটুৱেশ্যনবিলাক নিজে কণ্ট্ৰল কৰিব নোৱাৰা। যোৱা ইয়াৰ পৰা, যোৱা। চাওক, আপোনালোকে পাৰ্টিৰ কথা ইমান চিন্তা কৰিব নালাগে। ইলেকশ্যনত কেনেকৈ জিকিব লাগে মই সেই কৌশল ভালদৰে জানো। নহয় ছাৰ, কথাটো অলপ ভালদৰে চাব লাগিব। অঁ হয় হয়, আপোনাৰ ল'ৰাক যদি আপুনি সংশোধন কৰিব নোৱাৰে তেতিয়াহ'লে আমি পাৰ্টি থাকিব নোৱাৰিম। ঠিক আছে, মই কথাখিনি ভালদৰে চাই ল'ম। গতিকে আপোনালোকে এতিয়া যাব পাৰে। ঠিক আছে, আহিছোঁ ছাৰ। ছাৰ, ৰাজ, আমি ৰকিৰ লগত লাগি মিছামিছি একো লাভ নাই নেকি? ৰকিৰ দেউতাক এজন প্ৰভাৱশালী নেতা। ইমান সহজতে আমি একো কৰিব নোৱাৰোঁ। ইমান দুৰ্বল হ'লে নহ'ব বন্ধু। মই কিন্তু ইমান ভয়টোৰ নহয়। তই কিডাল কৰিবি? নিজে আনৰ ওপৰত নিৰ্ভৰশীল পংগু চালা। প্ৰবীণ, তোক মই ইমান ফিৰো বুলি ভবা নাছিলো। বেলেগ কথা বাদেই দিলো, কিন্তু সেই পাগলীজনীৰ কথাটো অলপ ভাবিব পাৰা। কোনে ন্যায় দিব?
চা বন্ধু, আমি ডেকাবোৰে যদি সমাজৰ কাৰণে অকণো চিন্তা নকৰোঁ তেনেহ'লে সমাজখন চলিব কেনেকৈ? সমাজখন দেখোন পংগু হৈ পৰিব। সেয়েহে মই সিদ্ধান্ত লৈছোঁ, যেতিয়ালৈকে মোৰ গাত এটোপাল তেজ থাকিব তেতিয়ালৈকে মই মাত মাতি যাম। ময়ো আছোঁ ৰাজ, তোৰ লগত। ময়ো আছোঁ তহঁতৰ লগত। অখিল ৰঞ্জন বৰুৱাৰ বিৰুদ্ধে ৰাজপথতে উত্তাল পৰিৱেশ। অঁ SP ছাৰ, এইবিলাক মই কি শুনি আছোঁ? মোৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে আৰু আপুনি ইহঁতক এতিয়ালৈ এৰেষ্ট কৰিব পৰা নাই। হয়, আপোনালোকে যে অখিল ৰঞ্জন বৰবৰুৱাৰ বিৰুদ্ধে এনেকৈ প্ৰতিবাদী কাৰ্যসূচী আন্দোলন গঢ়ি তুলিছে, কিহৰ ভিত্তিত আপোনালোকে এনেকৈ সমূহ ৰাইজ স্বতঃস্ফূৰ্তভাৱে মাজ ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈছে? আপোনালোকে দেখি আছে অসীম ৰঞ্জন দত্তৰ সবলীকৰণৰ ওপৰত ডাঙৰ ডাঙৰ ভাষণ দিয়ে, কিন্তু আজি তেওঁৰ লৰাই পাগলী এজনীক দিন দুপৰতে ধৰ্ষণ কৰিলে। যিহেতু ইতিমধ্যে 24 ঘণ্টা পাৰ হৈ গ'ল, অসম পুলিচে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, এই বিষয়ে আপোনালোকে কি? যদি তেখেতৰ ল'ৰাক কণ্ট্ৰল কৰিব নোৱাৰে, then he should resign the ministry post immediately. We want justice. We want justice. We want justice. SP, এটা সাধাৰণ চিটুৱেশ্যন হেণ্ডেল কৰিব নোৱাৰা, তোমাক মই এইকাৰণে SP বনাইছো। ছাৰ, আমি ট্ৰাই কৰি আছো। কেনেবাকৈ যদি মোৰ ল'ৰা এৰেষ্ট হ'বলগীয়া হয় তেতিয়াহ'লে তুমি বুজি ল'বা মই অসীম ৰঞ্জন বৰুৱা কিমান ভয়ানক। অখিল ৰঞ্জন বৰুৱাৰ পুত্ৰৰ বিৰুদ্ধে এক ভেটাগাঁৱৰ জনসাধাৰণৰ প্ৰতিবাদী কাৰ্যসূচী উত্তাল পৰিৱেশ গঢ়ি তুলিবলৈ বাধ্য হৈছে, কিন্তু এতিয়ালৈ অসম পুলিচে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। এজন প্ৰভাৱশালী মন্ত্ৰীৰ ল'ৰাই দিন দুপৰতে এনেকুৱা জঘন্য নিৰ্মম অপৰাধ কৰিব পাৰে, তেনেহ'লে আপোনাৰ দৰে মোৰ দৰে সৰ্বসাধাৰণ মানুহৰ কি হ'ব পাৰে, এইটো বৰ্তমান সময়ত এক চিন্তাৰ বিষয় হৈ পৰিছে। অঁ হেল্ল' ছাৰ, ভালনে আপোনাৰ? অঁ আপুনি ঠিক টাইমতে ফোন কৰিলে। মই আপোনাক ফোন কৰিম বুলি ভাবি আছিলোঁ। হয় হয়, এটা কাম কৰিবচোন। কি ছাৰ? ৰাজ নামৰ ল'ৰাজনক মোৰ লগত অলপ লগ কৰাই দিবচোন। হয় ছাৰ। হয় 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 হয়, নাই 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 নাই, আপোনাৰ কামটো মই কৰি দিম। পাৰিলে মোৰ কামটো কৰি দিব ছাৰ। ইলেকশ্যনলৈ বেছি দিনো নাই, অলপ লাগি দিয়ক না। হয় হয়, ঠিক আছে ঠিক আছে ঠিক আছে। চোৱা ডেকা ল'ৰা, তোমাৰ এতিয়া কাম কৰাৰ বয়স। মিছাতে কিছুমান কামত আগবাঢ়ি নিজৰ সময়বোৰ কিয় নষ্ট কৰা? কথাখিনি মই কি ক'বলৈ বিচাৰিছোঁ, তুমি নিশ্চয় বুজি পাইছা।
সাধাৰণ এজনী পাগলীৰ বাবে নিজৰ বহুমূলীয়া সময় কিয় নষ্ট কৰি আছা? তুমি বিজনেছ কৰা, মই তোমাক ফাইনেন্স কৰিম। ৰঘু, চোৱা, ইয়াতে 20 লাখ টকা আছে, প্ৰয়োজন হ'লে তোমাক আৰু দিম। লোৱা। এয়াই হৈছে আধুনিক সমাজ, য'ত পাগলী এজনীও মুক্তমনে বিচৰণ কৰিব নোৱাৰে। কিন্তু ডাঙৰ কথাটো হ'ল, পাগলীজনীয়ে সন্তানটোক মানুহ কৰিব পাৰিবনে?